চোৱা 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে এটা বস্তু 784 টকাত বিক্ৰী কৰোঁতে দোকানীৰ 12% লাভ হ'ল। বস্তুটোৰ কিনা দাম উলিয়াও। তো ইয়াতে এটা বস্তুৰ এইটো হ'ল বিক্ৰী মূল্য আৰু এইখিনি হ'ল লাভ, বাকী কিনা দাম উলিয়াব দিছে। আহা এইটো সমাধান কৰোঁ। চোৱা ইয়াতে আমি বস্তুটোৰ বেচা দাম লিখিছোঁ 784 টকা, লাভ 12%, কিনা দামটো উলিয়াব লাগে। ইয়াৰ কাৰণে কিনা দামৰ এটা সূত্ৰ আছে, কি যে কিনা দাম ইকুৱেল কি হ'ব 100 divided by 100 plus লাভ into বেচা দাম। এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব। ইয়াতে চোৱা 100 প্লাছ লাভটো কিমান আছে 12%, আৰু বেচাৰ দামটো হ'ল 784। গতিকে ইয়াত 12 দিব লাগিব, পাৰ্চেণ্টটো নিদিলেও হ'ব। অৰ্থাৎ পাৰ্চেণ্টটো ইয়াত দিয়া নহ'ব, কাৰণ ইয়াৰ পাৰ্চেণ্টৰ কাৰণে 100 ওপৰত দিয়া আছে। এতিয়া চোৱা এই দুটা যোগ কৰিবা, 112 ইয়াত 100 হ'ব পূৰণ 784। এতিয়া ইয়াত 2ৰে হৰণ কৰা 5 বাৰ আৰু 6 বাৰ যাব। ইয়াতে 2ৰে হৰণ কৰিলে 3 বাৰ, 18 ভিতৰত 9 বাৰ আৰু 2 বাৰ, আকৌ 2ৰে কাটিলে 28 হ'ব। ইয়াত 19ৰ ভিতৰত 9 বাৰ, আকৌ কি হ'ব 6 বাৰ, আকৌ 2ৰে কাটিলে 14, ইয়াত 2ৰে কাটিলে চোৱা 9 বাৰ আৰু 8 বাৰ, 2ৰে কাটিলে 7 বাৰ যাব। ইয়াত 2ৰে কাটিলে 4 বাৰ, 9ৰ ভিতৰত 18ৰ ভিতৰত 9 বাৰ। এতিয়া 7 49ৰ ভিতৰত 7 বাৰ যাব। তেতিয়াহ'লে সেইখিনি কটাকটি শেষ হ'ল। এতিয়া ৰৈ গ'ল কি 100 পূৰণ 7। তেতিয়াহ'লে 700 টকা ইয়াত আমি কি পাম, বস্তুটোৰ কিনা দাম পাম। Therefore বস্তুটোৰ কিনা দাম ইকুৱেল 700 টকা। এতিয়া আহা আমি নেক্সট প্ৰশ্ন সমাধান কৰোঁ। চোৱা 5 নম্বৰ প্ৰশ্নটোত কি কৈছে, এটা চোলা 4% লোকচান কৰি 720 টকাত বিক্ৰী কৰা হ'ল। চোলাটোৰ কিনা দাম উলিওৱা। ইয়াতে লোকচান কৰি বিক্ৰী কৰা হৈছে। ইটো আছিল 720 টকা বিক্ৰী মূল্য, 4% লোকচান হৈছে। তো এতিয়া কিনা দাম কিমান হ'ব লাগে? তো ইয়াতে কি হ'ব যে লোকচানৰ ক্ষেত্ৰত কিনা দামৰ এটা সূত্ৰ আছে, সেইটো ব্যৱহাৰ কৰিব লাগিব। চোৱা সমাধান কৰোঁ। চোৱা এইখিনি বস্তু আমাৰ দিয়া আছিলে যে চোলাটোৰ বেচা দাম 720 টকা, লোকচান 4%, কিনা দাম উলিয়াব লাগে। তো কিনা দামৰ সূত্ৰটো হ'ল কিনা দাম ইকুৱেল 100 divided by 100 minus লোকসান into বেচা দাম। সো ইয়াতে 100 বহালো, তাৰপিছত 100 মাইনাছ ইয়াতে মান বহাই দিয়া, মাইনাছ কি হ'ব লোকসানৰ শতকৰা হাৰ আছিলে 4 দি দিয়া। ইয়াতে বেচা দামটো আছিলে 720 টকা। এতিয়া 100 ডিভাইডেড বাই 100ৰ পৰা যদি আমি হেৰি কৰোঁ, 100ৰ পৰা যদি আমি 4 বাদ দিওঁ, তেতিয়া কি থাকিব 96। এতিয়া 2ৰে কাটিলে চোৱা, ইয়াত যাব 4 বাৰ আৰু 8 বাৰ, আৰু ইয়াতে 2ৰে কাটিলে 7 to 36 360, ইয়াত হ'ব 24, আকৌ 2ৰে কাটিলে ইয়াত হ'ব 180, ইয়াত 12, 2ৰে কাটিলে ইয়াত 2ৰে কাটিলে 90, ইয়াত আকৌ 2ৰে কাটিলে কিমান হ'ব 6, ইয়াত কাটিলে হ'ব 45। এতিয়া আকৌ যদি আমি 3ৰে কাটো, 3 যাব 2 বাৰ,
আৰু ইয়াতে 3 যাব 15 বার 3 15 গুণ 45 তেতিয়াহ'লে ইয়াত কি ৰৈ গ'ল চোৱা 100 into 15 divided by 2 তো 2 এর আমি একক হরণ করিব পারি 50 বার যাব 50 into কিমান হ'ব 50 ইয়াত 1 ৰৈ গ'ল ইয়াত 15 তাৰো তলত 2 তেতিয়াহ'লে 100 ওপৰত দিলো এই দুটা পূৰণ হ'ব 2 তলত 2 এর আমি একক হরণ কৰি দিলো 50 বার গৈছে তো 15 আৰু 50 কি হ'ব পূৰণ হ'ব এতিয়া চোৱা 5 15 গুণ কিমান হয় 75 শূন্য এটা বাকি আছিল সেইটো দি দিলো কিমান পালো আমি 750 টকা কিনা দাম পাব এইটো কিহৰ কিনা দাম আছিল সোলাটোৰ কিনা দাম এতেকে সোলাটোৰ কিনা দাম ইকুৱেল 750 টকা 6 নম্বৰ প্ৰশ্নটো হ'ল এজন দোকানীয়ে প্ৰতিটোত 5 টকাকৈ 30টা কলম কিনি আনি প্ৰতিটোত 6 টকাকৈ বিক্ৰী কৰিলে তেওঁৰ শতকৰা লাভ বা লোকসান উলিয়া লাভ হৈছে না লোকসান হৈছে লাভ হলে লাভ উলিয়াব লাগিব আৰু লোকসান হলে শতকৰা লোকসান উলিয়াব লাগিব তো এটা কথা হ'ল যে এজন দোকানীয়ে প্ৰতিটোত 5 টকাকৈ 30টা কলম কিনি আনি মানে এটা কলমৰ দাম কিমান 5 টকা তেতিয়া কেইটা কিনিছিল 30টা তো সেই কলমটো কি কৰিলে 30টা কলমৰ প্ৰতিটোত 6 টকাকৈ বিক্ৰী কৰিলে তেন্তে ইয়াত লাভ নে লোকসান হৈছে সেইটো শতকৰা হিচাপে উলিয়াব লাগিব এতিয়া সমাধান কৰো ইয়াত চোৱা যে প্ৰতিটো কলমৰ কিনা দাম পাঁচ টকা প্ৰতিটো কলমৰ বেচা দাম 6 টকা মোট কলম কিমানটা 30টা এতে লাভ বেচা দাম বিয়োগ কিনা দাম তাহলে বেচা দাম কিমান আছিল 6 টকা আৰু কিনা দামটা হল 5 টকা তাহলে 1 টকা কি হ'ব লাভ হ'ব 1 টকা যদি লাভ হয় এটা কলমত তাহলে শতকৰা লাভ কিমান তো শতকৰা লাভ উলিয়াব হলে আমি সূত্র পাব লাগিব শতকৰা লাভ সো এটো শতকৰা লাভৰ সূত্র ইয়াত লাভ 1 কিনা দাম হল কিমান 5 টকা আছিল কিনা দাম এটা কলমৰ ইয়াত 100% তো ইয়াত আমি এটা কলমৰ উলালেই হ'ব একে আনসার হ'ব তো 5 এর ইয়াত হৰণ কৰিলে 20 বার যাব তো ইয়াতে কি হ'ব 20% লাভ হ'ব এইখিনি আছিল সমাধান 6 নম্বৰ প্ৰশ্নটো ভিডিওটো আজি ইমানতে সামৰিছো যদি ভিডিওটো ভাল লাগে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ